30 বছৰে বিজেপি কৰা এজন সাধাৰণ কৰ্মীৰ দুৰ্দশা এয়া কমলপুৰ সমষ্টিৰ প্ৰতিগৰাকী বিধায়কৰ পদধূলি পৰিল পৰিয়ালটোৰ চোতালত পিছে লাভ নকৰিলে এটা চৰকাৰী ঘৰ পূৰ্বৰ সোণাপুৰ পঞ্চায়ত আৰু নতুনকৈ নামাঙ্কিত ৰাইপাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইপাট গাঁও নিবাসী বিজেপি কৰ্মী ৰমেশ কলিতাৰ পৰিয়ালৰ দুৰৱস্থা এয়া বহু নেতা আহিল নেতা গল কিন্তু কমলপুৰ সমষ্টিৰ ৰাইপাট গাঁও পঞ্চায়তৰ ৰমেশ কলিতাৰ স্থিত অটুট ৰাখিছে বিজেপিৰ সক্ৰিয় কৰ্মী হিচাপে সুদীৰ্ঘ 30টা বছৰ ধৰি বিজেপিৰ নামত জীৱন উৎসৰ্গা কৰি অহা ৰাইপাট গাঁৱৰ ৰমেশ কলিতাক কোনো এখন চৰকাৰী আঁচনিয়ে ঢুকি নাপালে ৰমেশ কলিতা পেছাগতভাৱে ফলমূলৰ ক্ষুদ্ৰ দোকানী সেইখন দোকান দি পৰিয়ালটোক পোহপাল দি অহাৰ লগতে তিনিজনীকৈ ছোৱালীকো ক্ষুদ্ৰ দোকানখনৰ সীমিত উপাৰ্জনেৰে উচ্চ শিক্ষিত কৰি তুলিছে যদিও কোনো কৰ্মস্থান দিব পৰা নাই এসময়ত কমলপুৰ সমষ্টিৰ প্ৰতিগৰাকী বিধায়ক তেওঁৰ ঘৰত পদধূলি দিলে ঠিকে কিন্তু কোনো এজন বিধায়কে ৰমেশ কলিতাৰ ঘৰখন কেনেকৈ চলিছে তাৰ খবৰ লবলৈ এতিয়া কাৰো আহৰি নাই নিশ্চিন্ত মনে টোপনি মাৰিব নোৱাৰে পৰিয়ালটোৱে যিকোনো মুহূৰ্তত ঘৰটো ভাঙি পৰাৰ ভয় আজি দুখ লগা অৱস্থা তেওঁৰ ঘৰখনৰ ভিতৰত সোমালে এক ভয় লগা পৰিৱেশ উবলি যোৱা ঘৰটো কেতিয়া বাগৰি পৰিব তাৰ কোনো ঠিকনা নাই ৰাতি টোপনি মাৰো বুলি মাৰিব নোৱাৰাৰ অৱস্থা হৈ পৰিছে কলিতাৰ পৰিয়ালৰ এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰমেশ কলিতা ঘৰখনৰ দুৰৱস্থালৈ এয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় কলিতাৰ পৰিয়ালবৰ্গই তথা শুভচিন্তকসকলে চৰকাৰ তথা স্থানীয় বিধায়কলৈ কাটৰ অনুৰোধ জনাইছে ৰমেশ কলিতাক চৰকাৰী ঘৰ এটাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে যোগ্যতা ভিত্তিত এজনী ছোৱালীৰ কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে যেন মই আনকে লৈ দিছোঁ আনকে সুবিধাটো দি দিছোঁ কোনোবা যদি পোৱা নাই আনক পোৱাৰ কথা কৈছোঁ গতিকে এই ক্ষেত্ৰত আপোনাৰ ধৰি লওক আজি বহুত বছৰে মই ভাৰতীয় জনতা পাৰ্টি আৰম্ভণি পায় কমলপুৰ সমষ্টিত যেতিয়া বিজেপি আৰম্ভণি হ'ল তেতিয়াৰ পৰা এতিয়ালৈকে বিজেপি কৰিলোঁ পঞ্চায়তত একবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি বিচ্ছিন্ন হৈ গ'ল মই নিজে এক ৰাতিৰ ভিতৰত ৱাৰ্ড মেম্বাৰ সৈতে সভাপতি কাউন্সিলৰ ওলাই পঞ্চায়তত জিকিব নোৱাৰিলেও মই হাৰা কৰিছোঁ দলৰ ফ্লেগ মই হালিব দিয়া নাই এতিয়ালৈকে এতিয়াতো বহুত মানুহ হ'ল বহুত আহিল আৰু আমাৰ অধীনত আমি দেখা পোৱাত বহুত মানুহ আহিল বিজেপিত ভাৰতীয় জনতা পাৰ্টিত আৰু বহুত মানুহ গ'ল এমালেও আহিল নাৰায়ণ বৰকটে ঘৈণীয়েকৰ ঘৰত আহিল মিছেছ আমাৰ জাৰাত ডেকা এমালে ডাঙৰীয়াও তেখেতো মোৰ ঘৰত আহি গ'ল তেখেতৰ মিছেছো আহি গ'ল এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ দিগন্ত কলিতা ডাঙৰীয়া তেখেতো এই আপোনাৰ মৰ্ণিং ৱাক কৰাৰ টাইমত ৰাতিপুৱা মোৰ ঘৰত আহি ইয়াতে আপোনাৰ বহি চাহ পানী খাই গ'ল মই কিন্তু এতিয়ালৈকে কাকো কোৱা নাই যে মোক এটা ঘৰ দিয়ক কিন্তু তেখেতসকলে কি বিবেক বিবেচনা দি পঞ্চায়তো মোক এতিয়ালৈকে কোনো আঁচনিত ঢুকি পোৱা নাই চৰকাৰে পঞ্চায়তে চৰকাৰী ঘৰবিলাক দি আছে ৰাইজক আপুনি কি কাৰণ পোৱা নাই এইটো কি কাৰণ মোক উচ্চ শিক্ষিততে ধৰি থৈছে উচ্চ মানে কি পৰ্যায়তে ধৰি থৈছে নেকি বোধহয় মই নাজানো আপোনাৰ থাকিবই ঘৰ নাই এতিয়া মোৰ থাকিবৰ ঘৰ নাই তেখেতসকলে কি বিবেচনা কৰিছে মই নাজানো আপোনাৰ 30 বছৰ কাৰ্যকালত কাৰ স্বাধীন পাইছিল আপুনি জ্যেষ্ঠ বিজেপি আপোনাৰ লালকৃষ্ণ আদানীক পাইছোঁ বাকী আপোনাৰ RSSৰ মানুহ পাইছোঁ ট্ৰেইনিঙত এইখিনিয়ে আৰু পৰিয়াল বুলিবলৈ মোৰ মা আছে মোৰ মিছেছ ছোৱালী 3জনী এজনী বিয়া দিলোঁ প্ৰথমজনী বিয়া দিয়াত বাপ ভাই 2-4 সহায় অলপ কৰিছে এনেকৈ বিয়া দিলোঁ এতিয়াতো আপোনাৰ থকা ঘৰে নাই কি কৰিম এতিয়া মই কি কৰিম এতিয়া চাওক চৰকাৰৰ এইটো আঁচনিত মই ঢুকি পোৱা নাই মই যেতিয়া চৰকাৰৰ আঁচনিত ঢুকি পোৱা নাই এতিয়াতো চৰকাৰৰ কথা হ'ব আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধি আছে তেখেতসকলে আহি চাই যায় কিন্তু মই কি কাৰণত পোৱা নাই তেখেতসকলে জানিব মই কি ক'ম চৰকাৰক মোৰ ক'বৰ ভাষা নাই
আপুনি কি জীৱিকা কি আপোনাৰ জীৱিকা এখন ফল মূলৰ দোকান দিছোঁ কিমান দিন ধৰি ফল মূলৰ দোকানখন এতিয়া প্ৰায় 15-20 বছৰ হ'ল সেই ফল মূলৰ দোকান দি আপুনি এনে কিবাকে ঘৰ চলাই আছোঁ আপোনাৰ ল'ৰা ছোৱালী মোৰ ছোৱালী 3জনী সেইটো পঢ়া শুনা গোটেইকেইজনীকে মই উচ্চ শিক্ষিত কৰিছোঁ উচ্চ শিক্ষিত আপুনি কৰিলে কিন্তু চৰকাৰ বা আপোনাৰ যি আমাৰ বিধায়ক মহোদয় আছে তেখেতসকলক কিবা আপোনাৰ ছোৱালীৰ কাৰণে চাকৰিৰ বিষয়ে কিবা চাকৰিৰ বিষয়ে মই কৈছিলোঁ ক'লেও তেখেতসকলে কৈছে যে এতিয়া মানে কি ইণ্টাৰভিউত পাছ কৰিলে চাকৰি হ'ব ইণ্টাৰভিউত পাছ নকৰিলে চাকৰি নহয় চৰকাৰী চাকৰি কৰ্মসংস্থান দিব মানে ব্যক্তিগতভাৱে কিবা এতিয়া ইয়াৰ আমি 1 লাখ টকাৰো হেৰি কৰিছিলোঁ কিন্তু আমি আচলতে ঢুকি নাপাওঁ কাৰণ এইটো কাৰণে নাপাওঁ বয়সৰ কিবা তাৰতম্য আছে 18 বছৰৰ মানে কি 30 বছৰৰ ওপৰত দিয়ে মোৰ ছোৱালীৰ বয়স এতিয়া 21 বছৰ মই হাই ছেকেণ্ডাৰী পাছ কৰি ঘৰতে আছোঁ দেউতা পঢ়াব পৰা নাই এতিয়া তোমাৰ বাইদেউ আৰু ভণ্টিও সেই একে এতিয়া বাইদেউ বিয়া হৈছে পঢ়ি কিনে আমাক যাতে এইবাৰ চৰকাৰে চাই যিহেতু আমাৰ থকাৰ পৰিস্থিতি নাইয়ে এইবাৰ যাতে একদম হেৰি কৰি মানে চৰকাৰী ঘৰ এটা দিয়ে যেন মানে অনুৰোধ জনাইছোঁ যে চৰকাৰক আমাক ঘৰ দিয়ে আৰু আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে আমাৰ চলিবৰ কাৰণে আমিনগাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট এনি ভাৰত 24